গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আজি ৰাতিপুৱা শ্ৰীমতী স্মিতা ডেকা আৰু উৎপল বৰদলৈ নৱজাত সন্তান এটা আমাৰ যিটো জণ্ডিছ নহবৰ কাৰণে আমি যিটো ফটোথেৰাপি মেচিনত থওঁ তাৰ পৰা বাগৰি পৰে আৰু পুত্ৰ সন্তানটিৰ মৃত্যু হয়, ছোৱালী সন্তানটিৰ মৃত্যু হয়। ছোৱালীজনীৰ ওজন প্ৰায় 3.7 কেজি আছিল। বিষয়টোৰ ওপৰত অনুসন্ধান কৰিবলৈ ৰাজ্য চৰকাৰে এখন 3জনীয়া কমিটি গঠন কৰি দিছে। আমাৰ অতিৰিক্ত মুখ্য সচিব সুইটি চাংচন, ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন আৰু এইমছৰ এজন বিশেষজ্ঞৰে সৈতে এই তদন্ত কমিটিটো গঠন হ'ব। মই নিজে যিটো ফটোথেৰাপিক ইউনিটৰ পৰা বাগৰি পৰিছিলে মই নিজে তাক চাই আহিলোঁ। যথেষ্ট খালী মেচিন থকা স্বত্তেও এটা মেচিনতে কৰ্তব্যৰত নাৰ্ছে হওক চিকিৎসকে হওক 3টাকৈ বাচ্চাক একেলগে তেওঁলোকে ৰাখি থৈছিলে। মেচিনৰো অভাৱ নাছিলে, যথেষ্ট খালী মেচিন আছিলে। এনেকুৱাও নহয় যে মেচিন নথকা বা মেচিনৰ অসুবিধাৰ কাৰণে তেওঁলোকে এটা সন্তানৰ জেগাত বা 2টা সন্তানৰ জেগাত 3টাক ৰাখি থ'বলগীয়া হৈছিলে। মোৰ দৃষ্টিত বা মই যিটো বুজিলোঁ, যথেষ্ট সংখ্যক খালী মেচিন থকাৰ পিছতো তেওঁলোকে এই কন্যা সন্তানজনীক আন 2টা সন্তানৰ সৈতে তাতে একেলগে থৈছিলে আৰু এই সন্তানটিৰ ওজন স্বাভাৱিকভাৱে 3.7 যথেষ্ট বেছি বা ভাল ওজন বুলি ক'ব লাগিব আৰু সন্তানটো বাগৰি পৰে। এনেকুৱা ঘটনা GMCHত আজিলৈকে মই দেখাও নাই। 2006 চনৰ পৰা মই GMCHৰ লগত জড়িত। আজি এই সুদীৰ্ঘ সময়ছোৱাত মই কেতিয়াও দেখা নাছিলোঁ, প্ৰায় 20 বছৰ। আজিৰ ঘটনাটো দেখি মই নিজেও অত্যন্ত দুখিত, কাৰণ আমাৰ GMCHৰ যিটো প্ৰতিষ্ঠা, এই প্ৰতিষ্ঠাৰ লগত এই বিষয়টো একেবাৰে সংগতি নাখায়। ইয়ে মেডিকেল কলেজখনৰ প্ৰতি যিটো ৰাইজৰ ভালপোৱা আছে সেই ভালপোৱাটো কমাই দিয়ে। আমাৰ বাবে অত্যন্ত দুখজনক ঘটনা। মই সেইবাবে নিজে ঘটনাটো পৰিদৰ্শন কৰিলোঁ। অহা 3 দিনৰ ভিতৰত বা 4 দিনৰ ভিতৰত কমিটিখনে ৰিপৰ্ট দিব। কৰ্তব্যৰত নাৰ্ছগৰাকীক ইতিমধ্যে আমি নিলম্বিত কৰিব দিছোঁ আৰু গোটেই বিষয়টো যিহেতু CCTV ফুটেজ আছে, গতিকে গোটেই বিষয়টো আমি নিৰপেক্ষভাৱে তদন্ত কৰিম। যিটো বা আজি ৰাতিপুৱা যিটো ঘটনা, এইটো আমি পেচেণ্ট বেছি হৈছে বুলি আমি দায় সাৰিব পৰা ঘটনা নহয়। এইটো এটা মানৱীয় ভুল। ভুলটো ইচ্ছাকৃত নে অনিচ্ছাকৃত তাৰ তদন্ত কৰিব লাগিব, কিন্তু ভুলটোক আমি ভুল বুলি ক'ব লাগিব। তাক বেলেগ কথা কৈ ভুলটো নহয় বুলি কোৱাৰ চেষ্টা কৰাটো মই উচিত বুলি নাভাবোঁ। এইটো এটা ভুলো হৈছে আৰু অক্ষমনীয় অপৰাধো হৈছে। আৰু কথাটো শুনাৰ পৰাই ৰাতিপুৱাৰ পৰা মনটো বেয়া লাগি আছে। সেইকাৰণে মই নিজে গুচি আহিলোঁ। এইটো একেবাৰে উচিত নহয়। কন্যা সন্তানটিৰ পিতৃকো মই সাক্ষাৎ কৰিলোঁ আৰু তেওঁকো মই অহাকালি অফিচত মাতিছোঁ। তেওঁকো মই যেনেকৈ পাৰোঁ সান্তনা দিবৰ বাবে চেষ্টা কৰিম। কিন্তু ইমান ধুনীয়া 3.7, তাৰমানে ইমান ধুনীয়া সুঠাম বুলি ক'ব লাগিব, ছোৱালী এজনী এনেকৈ আমাৰ হস্পিটেলত মৃত্যু হোৱাটো সেইটো মানি ল'বলগীয়া বিষয় নহয়। মই নিজে অত্যন্ত দুখ আৰু লাজ পাইছোঁ যে এনেকুৱা ঘটনা আমাৰ মেডিকেল কলেজখনত হৈছে। মই নিজে অত্যন্ত লাজ পাইছোঁ, বুজাব নোৱাৰাকৈ মই লাজ পাইছোঁ। আমাৰ কমিশ্যনাৰক আন মেডিকেল কলেজ কেইখনৰ লগতো এখন ভিডিঅ' কনফাৰেন্স কৰিব দিছোঁ, যাতে এনেকৈ ফটোথেৰাপি ইউনিটত 3-4টাকৈ বাচ্চা তেওঁলোকে ৰাখি নথয়, ক'ৰবাত যদি আছে। আৰু এই গোটেই ঘটনাটোৰ পৰিপ্ৰেক্ষিতত আমি এখন SOPও বনাব লাগিব, যাতে আন মেডিকেল কলেজ, এইটো এটা ঘটনা আজি GMCHত হৈছে, কালি ডিব্ৰুগড়তো হ'ব পাৰে। গতিকে অহাকালি মই আমাৰ সিদ্ধাৰ্থ সিং কমিশ্যনাৰ তেখেতক কৈছোঁ যে গোটেইকেইখন মেডিকেল কলেজৰ প্ৰিন্সিপাল, হেড অফ দ্য ডিপাৰ্টমেণ্ট আমাৰ পেডিয়াট্ৰিক্স আৰু গাইনিক লগত লৈ তেওঁ যাতে VC এখন কৰি সকলোকে ঘটনাটোৰ বিষয়ে
কাৰণ এইখন মেডিকেল কলেজত প্ৰয়োজনীয়তকৈ অজস্ৰ ডাক্তৰ আছে, প্ৰয়োজনতকৈ অধিক নাৰ্ছ আছে, প্ৰয়োজনতকৈ অধিক ইয়াতে ৱাৰ্ড বয় ৱাৰ্ড গাৰ্ল আছে, আৰু কোনো ফালৰ পৰা এইখন মেডিকেল কলেজত ষ্টাফ কোনো সমস্যা নাই। মেচিন আটাইতকৈ ভাৰতৰ ভিতৰতে ভাল মেচিন আছে। এইখন মেডিকেল কলেজত এটা সময়ত আমি হাজাৰ হাজাৰ কোভিড ৰোগীক একেলগে চিকিৎসা কৰিছোঁ। গতিকে যদি কোনোবাই এইবোৰ কথা কৈছে, সেইটো দায় কৰা মন্তব্য, আৰু সেইটো মন্তব্যক মই মানি নলওঁ।